নমস্কাৰ। আজিৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত কাবুলিৱালা আৰু সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত যীশুখ্ৰীষ্টৰ ছবি এই দুইটি গল্পত থকা বিষয়গত সাদৃশ্যৰ বিষয়ে আলোচনা কৰক। এতিয়া আমি চুটি গল্পৰ কাৰিকৰী কলা কৌশলৰ দিশৰ পৰা যদি আলোচনা কৰোঁ, দুয়োটা গল্পই সাৰ্থক চুটি গল্প। ইয়াত কাহিনীতকৈও এক বিশেষ পৰিস্থিতিতহে গুৰুত্ব আৰোপ কৰা হৈছে দুইটা গল্পতে। চুটি গল্পত সম্পূৰ্ণ জীৱনৰ পৰিৱৰ্তে মানুহৰ খণ্ডিত জীৱনৰহে প্ৰতিফলন ঘটা দেখা যায়। ঠিক তেনেকৈ আমি আজি যি আলোচ্য বিষয় লৈ আহিছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাবুলিৱালা আৰু সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত যীশুখ্ৰীষ্টৰ ছবি গল্প, এই দুয়োটা গল্পতে দেখা গৈছে যে কৰ্তব্যৰ খাতিৰত পৰিয়ালৰ পৰা দূৰত থকা একোজন পিতৃৰ নিজ কন্যাৰ প্ৰতি থকা অপত্য স্নেহৰ নিভাঁজ ছবি দাঙি ধৰা হৈছে। এতিয়া দুয়োটা গল্পতে কি হৈছে, এজন পিতৃ হৃদয়ৰ অপত্য স্নেহৰ নিভাঁজ ছবি অংকন কৰিছে আৰু দুয়োটাতে মানৱীয় দৃষ্টিভংগীৰো প্ৰতিফলন ঘটা দেখা গৈছে। ইয়াৰ পিছৰটোলৈ কওঁ, দ্বিতীয় পইণ্টটো, দুটা সুকীয়া পৃথক ভাষা বা দুজন সুকীয়া ৰচকৰ কলমত, দুয়োজনে দুটা পৃথক ভাষা, এজনে হৈছে বাংলা ভাষা, এজনে হৈছে অসমীয়া ভাষাত ৰচিছে আৰু দুয়োজনৰে কলমত একে অনুভূতিৰ প্ৰকাশ ঘটিছে, যেনে পিতৃ কন্যাৰ প্ৰতি থকা অপত্য স্নেহৰ। তাৰপিছত ৩ নম্বৰত কৈছোঁ, দুয়োটা গল্পতে অচিনাকি পিতৃ তেওঁলোক লোককেইজনৰ প্ৰতি ভয় আৰু শংকা দেখা গৈছে। মানে তেওঁলোকৰ প্ৰতি সেই ছোৱালীকেইজনী মিনি আৰু ৰূপী আৰু খুপীৰ মনত দুয়োটা গল্পতে ভয় আৰু শংকা দেখা পোৱা গৈছে। ধৰক কাবুলিৱালাৰ প্ৰতি মিনিৰ মনত প্ৰথমতে ভয়, আৰু যীশুখ্ৰীষ্টৰ ছবিত চিপাহীজনৰ প্ৰতি ৰূপী খুপীৰ মনত ভয় আৰু শংকা। ইয়াৰ উপৰি দুয়োটা পৰিয়ালতে অচিনাকি লোককেইজনৰ প্ৰতি মনত আশংকা আৰু ভয়ৰ সঞ্চাৰ হৈছিল। পিছলৈ আত্মীয়ৰ দৰে হৈ পৰিছিল। দুয়োটা গল্পতে পিছলৈ আত্মীয় হোৱা দেখা পোৱা গৈছিল। তাৰ পাছতলৈ আহিছোঁ, আপোনালোকে পইণ্ট ৱাইজ লিখিব, মই পইণ্ট ৱাইজ বনাই দিছোঁ। ৪ নম্বৰ পইণ্টত, দুয়োটা গল্পতে শিশু মনে সহজে যে ভুল যায়, সহজে আপোন ভোলা হৈ যায় বা সহজে সকলোকে আপোন কৰি লোৱা স্বভাৱ, সেই স্বভাৱটো দুয়োটা গল্পতে দেখা যায়। মিনিৰ চৰিত্ৰটো দেখা যায়, ৰূপী আৰু খুপীৰ চৰিত্ৰটো দেখা যায়। দুয়োটা গল্পতে আকৌ পিতৃ হৃদয়ৰ নিষ্কলুষ মৰমক বুজি পাইছে কন্যা সন্তান দুটিয়ে। দূৰৰ মানুহ তথাপি অচিনাকি মানুহ, তেওঁলোকৰ মনত যেন কন্যা সন্তানৰ প্ৰতি মৰম আছে, সেই কথাটো বুজি পাইছে। আৰু দুয়োটা গল্পতে পিতৃ হৃদয়ে নিজ কন্যাক সন্তানৰ প্ৰতি জাগি উঠা আকুণ্ঠ মমতাই হাহাকাৰ কৰা যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি দুয়োটা গল্পতে দেখা পোৱা গৈছে। পাছৰ পইণ্টলৈ আহিছোঁ, ৫ নম্বৰ। দুয়োটা গল্পতে এজন পিতৃ হৃদয়ে দেশ, জাতি তথা ভাষা বৰ্ণ পৰিহাৰ কৰি সন্তানৰ দৰে মৰম কৰে যে পিতৃ হৃদয়ৰ যি মৰম, সেইটো ইয়াত প্ৰতিফলিত হৈছে। পিতৃ হৃদয়ত বিলীন হৈ থকা দেশ, জাতি, সময়ৰ পৰিধি ভাঙি যি সাৰ্বজনীনতা, প্ৰেম বা মৰম, সেই মৰমটোক এই দুয়োটা গল্পতে নিখুঁতভাৱে প্ৰকাশ কৰিছে। আকৌ যদি আমি মানৱীয় দৃষ্টিভংগীৰ পৰা যদি চাওঁ মিলবিলাক, দুয়োটা গল্পতে মানৱীয় দৃষ্টিভংগীৰো সুন্দৰ প্ৰতিফলন ঘটিছে। ধৰক কাবুলিৱালাৰ গল্পত মিনিৰ দেউতাকে কাবুলিৱালাৰ পৰা সদয় হৈছে, একেদৰে যীশুখ্ৰীষ্টৰ ছবি গল্পতো ৰূপী খুপীৰ মোমায়েকৰ অন্তৰতো কৰুণা সিক্ত হৈ পৰিছে সেই চিপাহীজনৰ কথাখিনি জানি। এনেদৰে আমি যদি কওঁ, দুয়োটা গল্পতে মানৱীয় অনুভূতিৰ সুন্দৰ প্ৰকাশ ঘটিছে আৰু দুয়োটা গল্পই এটা সুখপাদ্য গল্প হৈছে আৰু বিষয়বস্তু ফালৰ পৰা দুয়োটা গল্পতে আমি মিল দেখা পোৱা গৈছে। এতিয়া ধৰক আমি মিনিৰ দেউতাকৰ চৰিত্ৰটো মানৱীয় দৃষ্টিভংগী দেখিছোঁ, আৰু তাৰপিছতে ৰূপী খুপীৰ মোমায়েকৰ চৰিত্ৰটো আমি দেখিবলৈ পাইছোঁ।
অত্যন্ত মৰম, মাক দেউতাকৰ নিজৰ কন্যাৰ প্ৰতি যি মৰম থাকে, তাৰ ফলত সৃষ্টি হোৱা যিটো মানৱীয়তা ৰূপ, সেই ৰূপটো দুয়োটা গল্পতে সুন্দৰকৈ প্ৰকাশ হৈছে। মই আপোনালোকৰ বাবে খুব তাৎক্ষণিকভাৱে উত্তৰটো বনাইছোঁ, হয়তো কিবা থাকিও যাব পাৰে। আশা কৰিম আপোনালোকে ভালদৰে অধ্যয়ন কৰিব আৰু গল্প দুটিৰ বিষয়গত বা যিখিনি পাৰ্থক্য দেখা গৈছে সেই পাৰ্থক্যখিনি আৰু ভালদৰে বুজি ল'ব পাৰিব। ধন্যবাদ, নমস্কাৰ দেই। যদি ভাল পাইছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লগতে মোক উৎসাহিত কৰিব বুলি মই অনুৰোধ জনালোঁ। ধন্যবাদ সকলোকে।